দাদা দিয়ে দিছে কত কলাম হ্যাং ভাঙ্গি হালতা আছে বদলে বাংলা আপনাদের সাথে ওটা চলে গিয়েছে আপনার নিজে নিজে কি এগুলো ভেঙেছেন হ্যাঁ আমি নিজে নিজে ভেঙেছি আপনি কি বলবেন বুঝতে আমরা বাংলা ছয়টা বা সাতটা বেশি সময় লাগবে रास्ता में अंदर गाड़ी घोड़ा नहीं देना झूला से আমি আইতে দিদিও হলুদ কি আমার গুলো ঠিক করতে ও আচ্ছা কাম দিব जी बकतगाँव किसामतर 12 नং दागर जी ग्रेजिंग रिजार्व आছিলে और সেই ग्रेजिंग रिजार्वत अति सोनकाले उच्छेद अभियान चलिब अर्थात प्रशासনৰ बुलडोजार चलिब गतिके आमी काली जोवाकाली परिवेश देखुवाइसिलु जत उच्छेद अभियान चलिब जेहेतु 18 नवेम्बर तारिखे जिला प्रशासনৰ फाলৰ পৰা एक জাননী প্ৰেৰণ কৰা হৈছিল যে 15 দিনৰ ভিতৰত जी 12 नং दागर बकतगाँव किसामतर 12 नং दागर जी 38 বিঘা মাটি আছে সেই 38 বিঘা মাটিত প্ৰশাসনৰ যি উচ্ছেদ অভিযান চলিব প্ৰশাসনৰ বুলডোজাৰ চলিব তাৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা এক জাননী প্ৰেৰণ কৰা হৈছিল আৰু 15 দিনৰ ভিতৰত এই ঠাই যি 38 বিঘা মাটিৰ যিসকল লোকে ঘৰ দুৱাৰ বনাই বহু বছৰ ধৰি বসবাস কৰি আছে এওঁলোকে খালি কৰি দিয়াৰ এক নিৰ্দেশ দিয়া হৈছিল আৰু তাৰ পিছতে দেখা পোৱা গৈছিল যে ইয়াৰ লোকে লাহে লাহে ইয়াৰ যিসকল বছৰ বছৰ ধৰি ইয়াত বসবাস কৰি আছিল এওঁলোকে ইয়াৰ পৰা নিজৰ ঘৰ দুৱাৰ সমূহ ঘৰ আজবাব সমূহ লৈ অন্য ঠাইলৈ দাপুলি মেলিছে গতিকে মই যোৱাকালিও দেখুৱাইছিলো ইয়াৰ যি উচ্চস্থলীৰ পৰিৱেশ আজিও মই এই স্থানত আহি উপস্থিত হৈছো মোৰ লগত যিজন সতীৰ্থ আছে তেখেতে দেখুৱাই আছে কেনেদৰে অতি তৎপৰতাৰে ইয়াৰ পৰা যিসকল লোক বছৰ বছৰ ধৰি বসবাস কৰি আহিছিল এওঁলোক ইয়াৰ পৰা অন্য ঠাইলৈ দাপুলি মেলিছে গতিকে মই ইয়াৰ স্থানীয় লোক আছে যেহেতু অতি একেবাৰে কম সময় যেহেতু 5 তাৰিখে ইয়াত প্ৰশাসনৰ বুলডোজাৰ চলিব উচ্ছেদ চলিব গতিকে আজিৰ দিনটো শেষৰটো দিন আজি এই দিনৰ ভিতৰত যিসকল লোকৰ বয় বস্তু ইয়াত আছে এওঁলোকে ইয়াৰ পৰা আঁতৰাব লাগিব ইয়াৰ পৰা নিব লাগিব কাৰণ 5 তাৰিখে অহাকালি আসলতে যি প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনৰ ইয়াত উচ্ছেদ চলাব বহুতে পকা ঘৰ বহুতৰ হেৰি আছে গতিকে এওঁলোকে ইয়াৰ পৰা যাব লাগিব বয় বস্তুসমূহ লৈ যাব লাগিব গতিকে মোৰ লগত এজন লোক আছে মই তেখেতৰ কাষলৈ আহিছো জানিব বিচাৰিম আপোনাৰ পৰা আপুনি কিমান বছৰ ধৰি ইয়াত বসবাস কৰি আছে আমি 15 বছৰ হ'ব মই আপুনি মানে আৰু বেলেগ মানুহ তো 50 45 35 তেনেকুৱা থাকি আছে তেনেকুৱা আছে না আৰু আজিও প্ৰশাসনৰ লোক ইয়াত আহিছে আপোনালোকৰ আজি শেষৰটো দিন ইয়াত আমি অলপ টাইম চাইছো কালি দিনটোৰ ওপৰত দুটা দিন দিও মানে আমি এতে এবাৰ উৰি যাম কি ক'লে পিছত এইটো কৈছে তো লাহে গৈ থাক আজি দিনটোত আপোনালোকে ইয়াত পৰা যাব পাৰিব আজি যাব নোৱাৰিম কি চাকচোন কি খুঁটাবিলাক উঠাব লাগিব আৰু বহুত আছে যোৱা নাই এতিয়া গতিকে আপোনালোকে আজি দিনটো শেষ নহ'ব যেহেতু কালি দিনটা লাগিব কালি দিনটো লাগিব কালি জাননী প্ৰেৰণ কৰা হৈছে কালি উচ্ছেদ অভিযান চলিব চলো যদি আপোনালোকে নিব নোৱাৰে তো আবেদন জনাইছিল
না আমি তো আবেদন ওসি স্যার আহিছে কৈছো টাইম এদিন গাভৰু আহিছে মণ্ডল আহিছে কৈছে এদিন কাৰণ আৰু একটা টাইম দিয়ক আমাৰ ইয়াত বেছি একো নালাগে আমি তো এনেই গৈ আছো হয় ইয়া আছিল উচ্ছেদিত লোকসকলৰ যি ভাষ্য যিহেতু উচ্ছেদ চলিব ইয়াতে আৰু এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে এওঁলোকে এটা সময় পুনৰ বিচাৰিছে যে আমাৰ যিসমূহ বয় বস্তু ঘৰ দুৱাৰ আছে যে আমি ইয়াৰ পৰা নিবলৈ আৰু 2 দিন সময় জিলা প্ৰশাসনৰ ফালৰ পৰা বিচাৰিছিলে কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ সেই উত্তৰ অহা নাই যেহেতু অহাকালি অৰ্থাৎ 5 ডিচেম্বৰত এই যি উচ্ছেদ অভিযান চলিব এই যি কাটুৱাল মৌজাৰ অন্তৰ্গত যি বকতগাঁও কিছামতৰ 12 নং দাগৰ যি গ্ৰেজিং ৰিজাৰ্ভ আছে সেই গ্ৰেজিং ৰিজাৰ্ভত গতিকে জিলা প্ৰশাসনৰ লোক পুৱাৰে পৰা ইয়াত আহি উপস্থিত হৈছিলে আৰু ইয়াৰ যিসকল লোক এতিয়ালৈকে নিজৰ ঘৰটো ভঙা নাছিলে তেতিয়ালৈকে এওঁলোকক কিন্তু আকৌ পুনৰ এক প্ৰকাৰৰ জাননী দিব লগা হৈছিলে যে আপোনালোকে অতি সোনকালে ইয়াৰ পৰা বিতৰণ হওক ইয়াৰ পৰা আপোনালোকে অন্য ঠাইলৈ দাপলি মেলক যাওকগে নহলে আমাৰ যি উচ্ছেদ অভিযান আপোনালোকৰ ঘৰসমূহ বা আপোনালোকৰ যিসমূহ বয় বস্তু আছে এইসমূহ আচলতে উচ্ছেদ হ'ব গতিকে মোৰ লগত থকা সতীজনক মই অনুৰোধ জনাম পুনৰবাৰ যে এই যি পৰিৱেশ এক প্ৰকাৰে ক'বলৈ গ'লে সকলো লোকেই যি স্বেচ্ছাই যি প্ৰশাসনৰ যি নটিচ যি জাননী প্ৰেৰণ কৰিছিলে সেই জাননীৰ মতে কিন্তু 5 তাৰিখৰ আগতেই এওঁলোকে ইয়াৰ পৰা আচলতে গুচি গৈছে ইয়াৰ পৰা অন্য ঠাইলৈ গুচি গৈছে গতিকে এই পৰিৱেশ দেখুৱাইছো ND24 দৰ্শকসকলক মোৰ সতীত দেখুৱাই আছে এই পৰিৱেশ নিজৰ ঘৰ নিজৰ সপোনৰ ঘৰ খন ভাঙি বয় বস্তুসমূহ যিসমূহ আছিলে এইসমূহ লৈ অন্য ঠাইলৈ দাপলি মেলিছে কিন্তু ইয়াত কিছু কথাও উল্লেখ কৰিব লাগিব যদি এওঁলোক এজন ইয়াৰ স্থানীয় লোকে স্পষ্টভাৱে কৈছে যে যদি ইয়াৰ যিসকল লোক আছে এই লোকসকল যদি ভাৰতীয় হয় বা এই অসমৰ হয় ভাৰতীয় নাগৰিক হয় তেতিয়াহ'লে এওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা যে কৰি দিব লাগে আৰু নহলে যদি এওঁলোক ইয়াৰ স্থানীয় লোক নহয় তেতিয়াহ'লে এওঁলোকক য'ৰ পৰা এওঁলোক আহিছিলে এওঁলোকক তাত বিতৰণ বা তাত যাবলৈ চৰকাৰে ব্যৱস্থা কৰিব লাগে আৰু যদি এওঁলোকে ভাৰতীয় হয় তেতিয়াহ'লে চৰকাৰখনৰ দায়িত্ব আৰু কৰ্তব্য আছে মই এজন লোক আছে মই তেখেতৰ কাষলৈ যাম যেহেতু আজি আপোনালোকৰ শেষৰটো দিন অহাকালিলৈ আপোনালোকে ইয়াত উচ্ছেদ অভিযান চলিব ইয়াৰ পূৰ্বেও এটা বস্তু দেখা পোৱা গৈছে ইয়াৰ পৰা ঘৰ দুৱাৰ ভাঙি নিজে গুচি গৈছে মই নিজে গুচি কি আহ্বান জনাব যদি আপোনালোকে ভাৰতৰ লোক আমি আমাৰ ঘৰ হ'ল ৰূপহী 3 নম্বৰ ৱাৰ্ড ইয়াৰে নাগৰিক মই ইয়াৰে নাগৰিক 3 নম্বৰ ৱাৰ্ডৰ পৰা ইয়াত আহিছে মই 40 বছৰ হ'ল মই এটা সাধাৰণ ৰিক্সাওয়ালা নহয় ঠেলাওয়ালা মানুহ ইমান কষ্ট কৰি আছে পাঁচটা 4টা এই ল'ৰা কেনেকৈ পালিব লাগে ই 10 টকা 20 টকা কামাই পেলাই সংসাৰ নচলে কেনেকৈ মই ইয়াত চলিম আমি আজি 40 বছৰ ধৰি ইয়াত বসন্ত কৰি আছো কৰাৰ পিছত এনেকা মই কৰি আছে চৰকাৰে এই ইয়াত যে উচ্ছেদ চলিছে এই দুখীয়া মানুহ জন্ম হৈ পেলাই আমালোকে ক'ত যাম ইয়াৰ পৰা এতিয়া যে চৰকাৰে কৈ আছে উচ্ছেদ চলাইছে এই মানুহটি নিজে আজি 15 দিন ভাত ছাড়া ইয়াত মই থাকি আছো না খাই পেলাই ল'ৰা ছোৱালী লৈ পেলাই ভোগত মৰি আছো আজি কালিৰ পৰা অচি অত্যাচাৰ কৰি আছে আজিৰ দিনৰ 12টাত কৈ আছে খালী হ'ব লাগে ইয়াত নাই 12টাৰ পিছত এটা মাল নিব নোৱাৰে ইয়াৰ পৰা মাল জব্দ দিব এতিয়া মানুহ খাওয়া পানী বাদ দি পেলাই আকৌ ঘৰ ভাঙি আছে মই আমালোকে ক'ত যাম ইমান ভাত খাবলৈ টাইম নিদিয়ে অন্য ঠাইত আপোনালোকৰ মাটি যোগাৰ নাই নাই যোগান নাই আমালোকে ক'ত যাম আমাৰ মাটি সম্পদ নাই ইয়াৰে জন্ম মই ইয়াতেই আহিছো চৰকাৰী মাটিত ৰৈছো মই ইয়াতেই কৰি আছো এই 2 নম্বৰ বগত মই আমালোকে অৱস্থাত আমি আদৰণ জনাও আমাৰ হিমন্ত ছাৰে যিকোনো পাৰে যদি জাগা দিয়ে নিদিয়ে আমাৰ হিমন্ত ছাৰে যদি জাগা নিদিয়ে নহ'লে পুলিচ পঠাই দি পেলাই গুলি কৰি ইয়াত মাৰি থৈ যাওক আৰু কোনো ৰাস্তাই নাই আমাক যাবলৈ ইয়াৰজন যেহেতু উচ্ছেদ চলিব ইয়াৰ স্থানীয় লোক তেখেতৰ ঘৰো ইয়াত আছিলে তেখেতে এটা কথা স্পষ্টভাৱে প্ৰকাশ কৰিছে যদি হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিবা অনুৰোধ জনাইছে আপোনালোকে নিশ্চয় শুনাই পালে যে যদি পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰে এওঁলোকক যদি এওঁলোক
ভাৰতীয় হয় বা এই অসমৰ বাসিন্দা হয় তেতিয়াহ'লে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে আৰু যদি পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে পুলিচ প্ৰশাসনেৰে দি গুলিয়াই মাৰি যাবলৈ ইতিমধ্যে এই মন্তব্য প্ৰকাশ কৰিছে গতিকে মই পুনৰ এটা কথা উল্লেখ কৰিব লাগিব যিহেতু এই যিসমূহ লোক ইতিমধ্যে উচ্ছেদ চলিব বা ইয়াৰ পৰা আঁতৰি গৈছে প্ৰশাসনৰ জাননী পোৱাৰ পিছতেই গতিকে অহাকালি অৰ্থাৎ 5 ডিচেম্বৰ ইয়াত উচ্ছেদ অভিযান চলিব প্ৰশাসনৰ চৰকাৰৰ গতিকে এওঁলোক যদি এই ভাৰতৰ নাগৰিক হয় সঁচা অৰ্থত প্ৰকৃতপক্ষত তেতিয়াহ'লে এওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰৰ কৰ্তব্য আৰু দায়িত্ব পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু যদি এই লোকসকল যদি এই দেশৰ নকয় প্ৰকৃতপক্ষৰ তেতিয়াহ'লে এওঁলোকক কোন দেশৰ তেতিয়া এই চৰকাৰখনে তাত বিতৰণ কৰিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ